ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ ৫ বজাৰ লগে লগে অন্ত পৰিল ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি অভিলেখ সংখ্যক ভোট গ্ৰহণ হৈছে কোন সমষ্টিত কিমান শতাংশ লোকে শেষ পৰ্যায়লৈকে ভোট দিলে হৈছে জনাইছে মুহূৰ্তত অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড আজিৰ দিনটো ৫ বজালৈকে শেষলৈকে কিমান শতাংশই ভোট দিছে জনাইছো বৰ্তমানলৈকে অসমত অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড হৈছে এবাৰ আৰু সৰ্বাধিক ভোটদানেৰে ৰেকৰ্ড কৰা হৈছে সৰ্বস্তৰৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে ৮৫.১৭% জনতাই ৰাজ্যত সাব্যস্ত কৰিছে ভোটাধিকাৰ আৰু কোন ঠাইত কোনে কিমান শতাংশ ভোটদান সৃজন গামত ৯৫.৬৪% ভোটদান সম্পন্ন হৈছে সৃজন গামত ৯৫.৬৪% ভোটদান ইয়াৰ পিছতে মানকাছাৰত যদি চাবলৈ যাওঁ মানকাছাৰত ৯৫.১৪% ভোটদান সম্পন্ন হৈছে যথেষ্ট সংখ্যক ভোটদান কৰিবলৈ ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে সৰ্বাধিক এবাৰ ভোটদান দেখিবলৈ পোৱা গৈছে জলেশ্বৰত ৯৫.৩৩% ভোটদান এবাৰ যথেষ্ট সংখ্যক লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে সৰ্বাধিক ভোট দিয়া দেখিবলৈ পোৱা গৈছে দলগাঁৱত দেখিবলৈ পোৱা গৈছে তেনে ৯৫.৫৩% ভোটদান দেখিবলৈ পোৱা গৈছে সৰ্বাধিক ভোটদান দেখিবলৈ পোৱা গৈছে সৰ্বাধিক ভোটদানৰ তালিকাত আছে চেঙা ৯৪.৮৩% লোকে ভোটদান সাব্যস্ত কৰিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে গোৱালপাৰা পূবত ৯৪.১৪% লোকে ভোটদান কৰিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে ইয়াৰ পিছতে আহে লাহৰীঘাট ৯৪.২৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে পাকা বেতবাৰীত ৯৪.৫৭% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বীৰসিং জৰুৱাত ৯২.২৪% বীৰসিং জৰুৱাত ভোট দিবৰ বাবে ৯২.২৪% লোক ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বীৰসিং জৰুৱাৰ পিছতে বীৰসিং জৰুৱা গৌৰীপুৰত ৯২.৭০% লোকে ভোটদান কৰাৰ বাবে ওলাই আহিছে জনাই আছো পাকা বেতবাৰীত ৯৪.৫৭% লোকে ভোটদানৰ বাবে ওলাই আহিছে বীৰসিং জৰুৱাত ৯২.২৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিলে ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে গৌৰীপুৰত ৯২.৭০% লোকে ভোটদান সাব্যস্ত কৰিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে গোলকগঞ্জত ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে ৯৪.১৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে লাহৰীঘাটত ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে লাহৰীঘাটত ৯৪.২৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে জনাইছো গৌৰীপুৰত ৯২.৭০% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে গোলকগঞ্জত ৯৪.১৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ইয়াৰ পিছত লাহৰীঘাটৰ যথেষ্ট সংখ্যক লোক ওলাই আহি ভোটদান কৰা দেখিবলৈ পোৱা গৈছে ৯৪.২৪% লোকে লাহৰীঘাটত ৯৪.২৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত সৰ্বাধিক ভোট দিয়া দেখিবলৈ পোৱা গৈছে অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড কৰা হৈছে ৰাজ্যত ৫ বজালৈকে শেষ পৰ্যায়লৈকে সংখ্যক ইমান শতাংশ লোকে যথেষ্ট সংখ্যক লোকে ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে পৰ্বতজোৰাত ৯১.৭৪% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে নিজৰ ভোট দিছে ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে সামগুৰিত ৯২.২৬% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে ৯২.২৬% লোকে ভোট দিবৰ বাবে ওলাই আহিছে যথেষ্ট সংখ্যক লোকে ভোটদান কৰা দেখিবলৈ পোৱা গৈছে আৰু শেষ পৰ্যায়লৈকে সামগুৰিত ৯২.২৬% লোক নিউ গুৱাহাটী দিয়াৰ পিছতে যদি চাবলৈ যাওঁ আমি ৭২.৫% লোকে ০.৫% লোকে প্ৰতিকূল বতৰকো নেওচি ভোটদান কৰিবৰ বাবে ওলাই আহিছে প্ৰতিকূল বতৰকো নেওচি ৰেকৰ্ড সংখ্যক ভোটদান কৰিছে জনতাই আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যেহেতু ৰাজ্যত বতৰ যথেষ্ট বেয়া আছিল সেই প্ৰতিকূল বতৰকো নেওচি যথেষ্ট সংখ্যক লোকে ভোটদানৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সৰ্বাধিক ভোটেৰে এবাৰ অভিলেখ সৃষ্টি কৰিছে অসমৰ জনতাই আৰু প্ৰতিকূল বতৰকো নেওচি ৰেকৰ্ড সংখ্যক ভোটদান কৰিছে জনতাই জিলা ভিত্তিক দক্ষিণ খালমৰা মানকাছাৰত সৰ্বাধিক ৯৫.১৪% ভোটদান দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁৱত ৯২.৬৮% ভোটদান দেখিবলৈ পোৱা গৈছে বৰপেটা জিলাত ৯৩.০২% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে ধুবুৰীত ৯১.৯৮% সৰ্বনিম্ন
কামৰূপ মেট্ৰ' জিলাৰ ৭৭.১৮% লোকে ভোটদান সাব্যস্ত কৰিছে জনাইছোঁ ধুবুৰীত ৯১.৯৮% যথেষ্ট সংখ্যক লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সৰ্বনিম্ন কামৰূপ মেট্ৰ' জিলাত ৭৭.১৮% লোকে ভোটদান সাব্যস্ত কৰিছে যথেষ্ট সংখ্যক লোকৰ দেখিবলৈ পোৱা গ'ল অভিলেখ সংখ্যক লোকে ভোটদান কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যত পুৱা ৭ বজাৰ পৰা যিহেতু ভোট গ্ৰহণ আৰম্ভ হৈছিল ৰাজ্যৰ ১২৬টা সমষ্টিৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰা হৈছিল ভোট সংগ্ৰহ কৰা হৈছিল আৰু পুৱা ৭ বজাৰ পৰা ৫ বজালৈকে জনতাই ভোট দিলে নিজৰ ভোট প্ৰদান কৰিলে আৰু ৮৫.১৭% জনতাই ৰাজ্যত ইতিমধ্যে সাব্যস্ত কৰিলে শেষ পৰ্যায়লৈকে ৮৫.১৭% জনতাই ৰাজ্যত সাব্যস্ত কৰিছে ভোটাধিকাৰ বৰ্তমানলৈকে অসমত অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড কৰা দেখিবলৈ পোৱা গ'ল এবাৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গ'ল পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যথেষ্ট ইমান সংখ্যক লোকে ভোট প্ৰদান কৰিব ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই নাহে কিন্তু এইবাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গ'ল সৰ্বস্তৰৰ জনতা ওলাই আহি ভোট প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল জনতাৰ উৎসৱত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল পূৰ্বতকৈ এবাৰ যথেষ্ট বৃদ্ধি পাইছে ভোটদানৰ হাৰ বৰ্তমানলৈকে অসমত অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড কৰা দেখিবলৈ পোৱা গ'ল ৮৫.১৭% জনতাই ৰাজ্যত ইতিমধ্যে সাব্যস্ত কৰিছে ভোটাধিকাৰ জনাইছোঁ ৮৫.১৭% জনতাই ৰাজ্যত সাব্যস্ত কৰিছে ভোটাধিকাৰ আৰু নিজৰ পচন্দৰ প্ৰাৰ্থীক জনপ্ৰতিনিধিক নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গ'ল জনতাৰ যি গণতন্ত্ৰৰ বৃহৎ উৎসৱত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ১২৬টা সমষ্টিত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু পুৱা ৭ বজাৰ পৰা ৫ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ল আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে জনাইছে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে অভিলেখ সংখ্যক লোক ওলাই অহা দেখিবলৈ পোৱা গ'ল এবাৰ ৰাজ্যৰ ৰেকৰ্ড গঢ়া দেখিবলৈ পোৱা গ'ল বিশেষকৈ ৮৫.১৭% জনতাই ৰাজ্যত সাব্যস্ত কৰিছে ভোটাধিকাৰ যথেষ্ট সংখ্যক পূৰ্বৰ তুলনাত যথেষ্ট বেছি এবাৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গ'ল সৰ্বস্তৰৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গ'ল যুৱক যুৱতীসকলে ওলাই অহা দেখিবলৈ পোৱা গ'ল আনকি বয়োজ্যেষ্ঠ লোকসকলেও ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গ'ল যথেষ্ট সংখ্যক লোকে এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৮৫.১৭% জনতাই ৰাজ্যত সাব্যস্ত কৰিছে ভোটাধিকাৰ বৰ্তমানলৈকে অসমত অভিলেখ সংখ্যক ভোটদানেৰে ৰেকৰ্ড কৰা হ'ল বিশেষকৈ অসম আন্দোলনৰ পিছত যিসকল সংখ্যালঘু লোক তেওঁলোকে নাগৰিকত্ব যাব বুলিয়ে হওক বা আন কিবা কাৰণতে হওক তেওঁলোকে সদায় ভোট দিছিল আৰু 95% হৈছিল কিন্তু থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70 ভিতৰতে থাকি গৈছিল আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95% মুছলমান পুলিং বুথতো 95% অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায় আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে মই এইটো কৈছোঁ মাইনৰিটি মানুহে অসম আন্দোলনৰ পিছৰ পৰাই ভোট দিয়ে বিশেষকৈ যিসকল বাংলাদেশী মূলৰ অসমীয়া বাংলাদেশী মূলৰ মুছলমান মানুহ তেওঁলোকে ভোট দিয়াটো নতুন কথা নহয় অসম আন্দোলনৰ পিছৰ পৰাই তেওঁলোকে আহি ভোট দিয়ে কিন্তু তেতিয়া টিভি নাছিলে বা এনেকৈ ৰেকৰ্ড কৰি মানুহে নাছিলে যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম কোনোবাই ক'লে চাহ এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে তই ঘৰৰ পৰা ভোট দিব নাযাওঁ ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিন্তু তাক বাদ দিও
2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। বহুত জাগাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰ 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে। ইয়াত আৰু এইটো চাওক, এইটো ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই। মই ভাবোঁ 90+ হ'ব, কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই। কিন্তু আমি যিহেতু ৰাজনীতি কৰোঁ, ইলেকশ্যন হৈ গ'ল, গতিকে বিনম্ৰ হোৱা ভাল, বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয়। গতিকে মই 90± থাকিম। কিন্তু মোৰ ফিডবেক মতে 100 চুলে, কাৰণ আমি 2টা সংখ্যালঘু চিটো আমি জিকিছোঁ, গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই। বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব, কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDF অসমত চিট নাপায়, AIDF 4-5খন চিট পাব। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব, আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব। মই ভাবোঁ 3 গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, কিন্তু 3 গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই, কিন্তু 3 গগৈ, কাৰণ এই 3 গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই 3 গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ, কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে, আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকিব। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰেণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে, সেইটোতো ভাল নাপায়। 600 বছৰ ৰাজত্ব কৰা জাতি এটাক কোনোবাই যদি দ্বিধা বিভক্ত কৰিব খোজে, এইটো মানুহে ভাল পাব নেকি? আজি কোঁৱৰ, সন্দিকৈ, বুঢ়াগোহাঁই, বৰগোহাঁই, এই মানুহবিলাকতো তেওঁলোকোতো আহোম। এতিয়া আপুনি আহোমৰ ভিতৰতো অসমীয়াৰ মাজততো গগৈ আনিলে, আহোমৰ ভিতৰতো এটা গগৈ আনিলে। আমাৰ সমাজখন তেনেকুৱা নহয় ন। গগৈ ছোৱালী বুঢ়াগোহাঁই ঘৰত বিয়া হৈছে, বুঢ়াগোহাঁই ছোৱালী বৰগোহাঁই ঘৰত বিয়া হৈছে, বৰগোহাঁই ছোৱালী সন্দিকৈ ঘৰত বিয়া হৈছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে 3 গগৈ আপোনালোকৰ ভাল লাগে, কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোক কি আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ 3 কলিতা, এইটোতো মানুহে ভাল নাপায়। 3 শইকীয়া,
এইটোতো মানুহে ভাল নাপায়। 3 কোঁৱৰ যদি কয় যে হয় এইবাৰ অসমক খিলঞ্জীয়া অসমীয়া 3জন লগ লাগিছে, 3জন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। 3জন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। 3 গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন। গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তই? সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু DYয়ে 3 গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। মানে মই কৈছো জেনজি ভোটাৰ মানে কি? অসমত কোনো জেনজি ভোটাৰ নাই। অসমত পৰিয়াল, আপোনালোকে পৰিয়ালটোকো ভাঙিব খোজে। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। এইবিলাক কোনে আপোনালোকৰ মূৰত সোমাই দিলে? নতুন ভোটাৰ। আৰে ক'ৰ পৰা নতুন ভোটাৰ? দেউতা মা ল'ৰা ছোৱালী মিলি এটা অসমীয়া পৰিয়ালৰ সৃষ্টি হয়। এতিয়া আপোনালোকে অসমীয়া পৰিয়ালটোৰ মাজতে এটা জেনজি বনাই দিলে, এটা জেন জেড বনাই দিলে। কি কনচেপ্ট আপোনালোকৰ মূৰত আহিলে মই নাজানো। আপুনি মোক কওক, আপোনাৰ দেউতা মায়ে নিবিচাৰা কাম এটা